Good morning everyone. আপোনালোকে গমে পাইছে অসম পুলিচৰ মানে আসাম কমান্ডৰ ইন্টাৰভিউ চলি আছে যেহেতু ইয়াতে কোনো ধৰণৰ ৰিটেন টেষ্ট নাই only ইয়াতে ৰানিং আৰু সাইকোমেট্ৰিক টেষ্ট আছে কিন্তু যেটো ফিজিক্যাল টেষ্ট হেতু বহুত বেছি হাৰ্ড হয় যেহেতু চাৰিটা ইভেন্ট আছে লং ইভেন্ট শৰ্ট ইভেন্ট লং জাম্প সিনাম আৰু ইয়াতে 80 মাৰ্কস আছে আৰু 80 মাৰ্কসৰ ভিতৰত এতিয়া বহু লৰাই মানে ফিজিক্যাল পাস কৰিলে আৰু বহু লৰাই ফেইলও কৰিলে আৰু বহুতৰে ইন্টাৰভিউ আহি আছে জানুৱাৰী লৈকে ইন্টাৰভিউ যেটো হ'ব এতিয়া কথাটো হল কি বহু লৰাৰে কোৱেশ্চন যে কাট অফ মাৰ্ক কিমান যাব এইবাৰ যেটো অসম কমান্ডত মানে পোষ্ট কম আছে এই পোষ্টখিনি ষ্টেট ওয়াইজ যাব এই ষ্টেট ওয়াইজ পোষ্টটো যোৱাৰ লগে লগে কাট অফটো এনো অলপ বাঢ়ি যায় কাৰণ কি ডিস্ট্ৰিক্ট ওয়াইজ হলে নিজৰ নিজৰ ডিস্ট্ৰিক্টত কম্পিটিশন হয় কিন্তু ষ্টেট ওয়াইজ হোৱাৰ লগে লগে অলপমান পোষ্টটো কমি যায় লগতে কাট অফটো অলপমান বাঢ়ি কিন্তু ইয়াতে সকলোতকৈ বেছি কাৰ লাভ হ'ব হেখিনি হৈছে ওবিসি কাৰণ ওবিসিৰ পোষ্ট বহুত বেছি আছে বাকি ক্যাটাগৰীৰ বহুত কম আছে লগতে জেনাৰেল পোষ্টখিনি সকলো পোষ্টৰ বাবে মানে লৰাখিনিয়ে পাব মানে ধৰি লওক 70 কিবা তা পোষ্ট আছে হেখিনি সকলোৰে বাবে কেৱল জেনাৰেল বুলিয়ে নহয় সকলো লৰাৰ বাবে হেখিনি কিন্তু কাষ্টৰ হিচাপত চাব গলে ওবিসিৰ সকলোতকৈ বেছি লাভ হ'ব আৰু স্পোৰ্টস পাৰসন খিনিৰ কাৰণেটো বেলেগ ৰিজাৰ্ভেশন আছে এতিয়া কথাটো হল কি ইয়াতে যে ফিজিক্যাল আছে ফিজিক্যালৰ ভিতৰত কাট অফ এটাই যাব তাৰ পিছত সাইকোমেট্ৰিক টেষ্ট দিব পাব এটা পোষ্টৰ এগেইনষ্টত দুজন লৰাই সাইকোমেট্ৰিক টেষ্টত বহিব মানে 164 পোষ্টৰ এগেইনষ্টত 328 টা লৰাই মানে সাইকোমেট্ৰিক টেষ্টত যাব তাৰে ভিতৰত আধাই চাকৰি পাব আধাৰ নাম নাহিব এতিয়া কথাটো হল কি কাট অফ কিমান যাব লৰাই নাম্বাৰ কিমান পাই আছে হেতু এভাৰেজ চাব গলে 58 59 61 62 এনেকুৱা ধৰণৰ নাম্বাৰ বেছি পাই আছে আৰু যিখিনি নাম্বাৰ বেছি পায় তেওঁলোকে গমে পাইছে 65 পাইছে 68 পাইছে এনেকুৱা ধৰণৰ নাম্বাৰটো বাঢ়ি যায় এতিয়া কথাটো হল কি কাট অফ মাৰ্কৰ এটা যদি কথা ক'ব যাও তেতিয়া হলে যিখিনি কাষ্টৰ বাহিৰে জেনাৰেল আছে তেওঁলোকে 65 মাৰ্ক পালে সেফ স্কোৰত থাকিব মানে সেফ জোনত থাকিব বহুতে ক'ব পাৰে যে 70 পাইছে 70 পাব এইবোৰ 100% মিছা হয় 70 নম্বৰ কমান্ডত পোৱাটো ইমান সহজ নহয় কিন্তু কোনোবাই পাই যাব পাৰে এজনে সেই এজনৰ কাৰণে কাট অফটো বাঢ়ি না যায় এতিয়া যদি 65 আপোনালোকে নম্বৰ পায় তেতিয়ালে সেফ জোনত থাকিব বাকি কাষ্টৰ অলপমান পইণ্টত কমা বেছি হ'ব পাৰে বাকিখিনি আপোনালোকে কমেন্টত জনাব আপুনি কিমান নম্বৰ পাইছে বা আপোনাৰ ইন্টাৰভিউ কেতিয়া আছে ভিডিওটো সকলোকে শেয়াৰ কৰি দিব নাপাৰিব আজিলৈ মানে আপোনালোক ৰাখাৰে মই জিতুমণি জয় আই অসম।